নাজিৰাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা ভাৰতীয় ফুটবল দললৈ যাত্ৰা এজন ফুটবল খেলুৱৈৰ। ভাৰতৰ ছিনিয়ৰ ফুটবল দলত স্থান লাভ নাজিৰা শিমলুগুৰি ভোগবাৰী নাহৰ আলি খনিকৰ গাঁৱৰ পাৰ্থিৱ সুন্দৰ গগৈৰ। স্বাভাৱিকতেই পুত্ৰৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে পাৰ্থিৱৰ পিতৃ মাতৃ। শিৱসাগৰ জিলাৰ নাজিৰাৰ শিমলুগুৰিৰ এখন ভিতৰুৱা গাঁৱত জন্মগ্ৰহণ কৰা পাৰ্থিৱ সুন্দৰ গগৈ বৰ্তমান চৰ্চিত হৈ পৰিছে। 4 বছৰ বয়সৰ পৰাই ফুটবলৰ খেলপথাৰত জড়িত হৈ পৰিছিল পাৰ্থিৱ সুন্দৰ গগৈ। গড়গাঁও ফুটবল কোচিং চেণ্টাৰত শিশু অৱস্থাতে পাৰ্থিৱে আৰম্ভ কৰিছিল ফুটবল সাধনা, আৰু যি সাধনাই এতিয়া স্বীকৃতি লাভ কৰিছে। প্ৰথমে ISLত নৰ্থ ইষ্ট ইউনাইটেড FCত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই এতিয়া ৰাষ্ট্ৰীয় নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিছে পাৰ্থিৱ সুন্দৰ গগৈয়ে। শেহতীয়াকৈ ভাৰতীয় ছিনিয়ৰ ফুটবল দলত ফৰৱাৰ্ড হিচাপে স্থান নিশ্চিত হৈছে পাৰ্থিৱ সুন্দৰ গগৈৰ। শিমলুগুৰি ভোগবাৰী নাহৰ আলি খনিকৰ গাঁৱত এতিয়া আনন্দৰ বন্যা বৈছে। পুত্ৰৰ এই সফলতাত আনন্দিত পিতৃ পৱন গগৈ আৰু মাতৃ শোভালাহন গগৈ। ভাৰতীয় দলটোত পাৰ্থিৱে যাতে ভাল খেল প্ৰদৰ্শন কৰিব পাৰে, এই কামনাৰে এতিয়া অসমবাসী ৰাইজৰো আশীৰ্বাদ বিচাৰিছে ফুটবল খেলুৱৈজনৰ পিতৃ মাতৃয়ে। অন্যহাতে পাৰ্থিৱৰ জ্যেষ্ঠ ভাতৃ প্ৰজ্ঞান সুন্দৰ গগৈও এগৰাকী বিখ্যাত ফুটবল খেলুৱৈ হিচাপে ফুটবল খেলপথাৰত জনাজাত। এই সন্দৰ্ভত পিতৃ মাতৃয়ে আগবঢ়োৱা মন্তব্য আপোনালোকলৈ আগবঢ়ালোঁ। মাতৃ হিচাপে মই কিনো ক'ম আৰু তেওঁ আৰু আগুৱাই যাওক, আৰু এইটো যে এটা নেশ্যনেল টিমত যে তেওঁ খেলিব পাইছে সেই ধাৰাটো অব্যাহত থাকক, তাৰ কাৰণে প্ৰভুৱে সহায় কৰক, তেওঁ চেষ্টা কৰক, আৰু অসমবাসীৰ লগতে গাঁওবাসী বা শিৱসাগৰবাসী সকলোৱে তেওঁক আশীৰ্বাদ কৰক, তেওঁ যেন এই যাত্ৰা অব্যাহত ৰাখিব পাৰে, সেইটোকে মই আশা কৰিছোঁ। আৰু কিমান বছৰ বয়সৰ পৰা আছিলে পাৰ্থিৱে এই ফুটবল খেলখনত নামি পৰিছিল? সেই যেতিয়াৰ পৰা খোজ কাঢ়িছে, জনা হৈছে, বল চিনি পোৱা হৈছে, তেতিয়াৰ পৰা সিহঁতি বলৰ লগতে জড়িত, আৰু 3-4 বছৰ মানৰ পৰা চাগে কোচিং চেণ্টাৰলৈ গৈছে, আৰু তাৰ পিছৰ পৰা সি কিন্তু ষ্টেট হৈ এবাৰেই খেলিছে, মাত্ৰ এবাৰেই খেলিছে। সি ষ্টেট হৈ খেলি সেই বছৰে তাৰ টাৰ্ণিং পইণ্ট বেংগলোৰৰ ওজন FCলৈ গ'ল। ওজন FCলৈ যোৱাৰ পিছৰ পৰা সি তাৰ পিছতে আৰু জাৰ্মানী যাত্ৰা হৈছে। তাৰ পৰাই এডিডাছে স্পনচৰ কৰা অল ইণ্ডিয়া বেচিছত যিখন খেল হৈছিল, সেই খেলত সি এজন প্লেয়াৰ হিচাপে গৈছিল। 10জনৰ ভিতৰত সি আছিল অসমৰ এই অকণমানি গাঁওখনৰ এটি অকণমানি ল'ৰা এটা সি গৈছে। মই সেইখিনি যেতিয়া আছিল ওজনত থাকোঁতে সেই মই ভগৱানে ছাৰ দৰে আৱৰি ৰাখক বুলি মই মোৰ প্ৰাৰ্থনা সদায় কৰোঁ, যে ভগৱান ইমান সৰুতে মই তাক পঠিয়াই দিছোঁ, আপুনি তাক ছাৰ দৰে আৱৰি ৰাখিব বুলি মই সদায় কওঁ। আৰু সেইমতে ভগৱানে এতিয়ালৈকে তাহাঁতক ছাৰ দৰে আৱৰি ৰাখিছে, আৰু সিহঁতে আগবাঢ়ি যোৱাত সেই জাৰ্মানীলৈ গ'ল। জাৰ্মানীৰ পৰা আহি আৰু তাৰপিছৰ পৰা সেই ওজন FCৰ পৰা সি 17 হওক আই লিগত সি বহুত ট্ৰফি পাইছে। এবাৰ সি 23টা নে কিমানটা গ'ল দিছিল ওজন FCৰ পৰা আই লিগ, 17 আই লিগ নে কিবা এটা খেলোঁতে। কিন্তু ইমান আনলাকি, সিহঁতৰ কিবা এটা কোচিং ক্লাবটোৰ কিবা এটা সমস্যা হ'ল, সিহঁতি হেৰি হ'ব নোৱাৰিলে, চেম্পিয়ন হ'ব নোৱাৰিলে। ব্যক্তি হিচাপে ক'বলৈ গ'লে অতি আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে পাৰ্থিৱে। অকল মোৰ পৰিয়াল বুলিয়ে নহয়, সমগ্ৰ অসমৰ বাবে, সমগ্ৰ শিৱসাগৰ জিলাৰ বাবে, গোটেই অঞ্চলটোৰ বাবে এটা গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে মোৰ লগতে অঞ্চলটোৰ যিসকল শুভাকাংক্ষী আছে সেই সকলোৱে ইয়াক অভিনন্দন জনাইছে, আশীৰ্বাদ জনাইছে, যাতে সি আৰু আগবাঢ়ি যায়।